নমস্কাৰ সমৰ্থ ইউজি বিএ বিএসসি বিকম এডমিশনৰ এটা বিগ নিউ আপডেট লৈ আহিছো যত নেকি গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এটা নতুন নোটিছ লৈ আহিছে যত নেকি ৰেচন কাৰ্ডৰ বিষয়ে উল্লেখ কৰিছে গতিকে নোটিছ এনেদৰে লিখা আছে ইন পাৰ্সিয়াল মডিফিকেশন অফ দা আৰ্লিয়াৰ অফিস মেমোৰেন্ডাম যত নেকি আগৰ এটা মেমোৰেন্ডাম বা নোটিছ অনুসৰি আমাৰ ফি ৱেইভাৰৰ কথা উল্লেখ আছিল কিন্তু তাকে কি কৰিছে এতিয়া ইনফৰ্ম কৰিছে পুনৰ ইটিসিএট বা ইনফৰ্ম দ্যাট অনলি ৰেচন কাৰ্ড শেল বি দি considered for determining eligibility under the fee waiver scheme গতিকে এতিয়াৰে পৰা মই কৈছিলো মোৰ আগৰ ৰেজিষ্ট্ৰেচন ভিডিঅত কৈছিলো যেহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ৰেচন কাৰ্ড হলে আমাক ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰিছিল কিন্তু মই এই ভিডিঅত কৈছিলো তেনে ধৰণৰ কোনো ৰিটেন কোনো ধৰণৰ পাবলিশ নটিফিকেশন নাই জাস্ট মৌখিকহে আছিল বুলি কৈছিলো হয়তো আগলৈ গৈ পেলা হলনি হ'ব পাৰে নটিফিকেশন দিব পাৰে গতিকে ফাইনালি নটিফিকেশন আউট কৰি দিছে এতিয়াৰে পৰা ইনকাম সাৰ্টিফিকেটৰ কোনো ধৰণৰ ভ্যালিডেট নাই ইয়াত কৈছে অলৰেডি if the student does not possess a ration card the ration card of either parents shall be accepted for this purpose যদি ৰেচন কাৰ্ডৰ ষ্টুডেন্টৰ নাম নাই তেতিয়াও এই যোনটো ৰেচন কাৰ্ড হয় যাত মাৰ বা দেউতাকৰ নাম থাকিলো এই ৰেচন কাৰ্ডখন একসেপ্ট হ'ব এণ্ড ভ্যালিড হ'ব এজ এ ফি ৱেইভাৰ পাৰপজত Accordingly, the income certificate of the parent is no longer a valid document for availing the benefits of the fee waiver scheme. গতিকে এতিয়াৰে পৰা ইনকাম সাৰ্টিফিকেটৰ কোনো ধৰণৰ ভ্যালিড ডকুমেন্ট বুলি গণ্য কৰা নহব ফি ৱেইভাৰ স্কিমৰ কাৰণে গতিকে এতিয়াৰে পৰা ইনকাম ৰেচন কাৰ্ডক লৈ পেলাহে নিৰ্ধাৰিত কৰিব যোগ্যতা আছে নে নাই ফি ৱেইভাৰৰ কাৰণে গতিকে ৰেচন কাৰ্ড ইজ ম্যান্ডেটৰী তো গতিকে এটা যদি আমি পোৰ্টেলত চেক কৰো তো পোৰ্টেলত আমি চাবলৈ পাৰিম এতিয়াৰে পৰা ইনকাম সাৰ্টিফিকেট অপচনখন গুছি গৈছে এণ্ড এতিয়া ডাইৰেক্টলি ৰেচন কাৰ্ডৰ অপচনখন আহি গৈছে গতিকে এখন খবৰটো আপোনালোকৰ কাৰণে মই শেয়াৰ কৰিলো যিসকল এতিয়ালৈকে ৰেজিষ্ট্ৰেচন নাই কৰা বা কলেজ সিলেকশন কৰাত অসুবিধা হৈ আছে আমাৰ এইখন ৰেজিষ্ট্ৰেচনৰ ভিডিঅ চাই ল'ব এণ্ড ৰেজিষ্ট্ৰেচন কৰা শেষৰ পাছতে আপুনি কলেজ সিলেকশন কেনেকৈ কৰিব তাৰ ওপৰত এখন ভিডিঅ আপুনি চাব সম্পূৰ্ণ প্ৰচেছ দিয়া গৈছে যদি কিবা অসুবিধাৰ সন্মুখীন হ'ব লগা হয় কমেন্ট কৰি নিশ্চয় জনাব থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ